ধুবুৰীত দুই পুত্ৰই মাৰপিট কৰি বৃদ্ধা পিতৃক ঘৰৰ পৰা উলিয়াই দিয়াৰ অভিযোগ। ধুবুৰী শান্তিনগৰৰ বাসিন্দা লাল চক্ৰৱৰ্তী নামৰ বৃদ্ধ পিতৃক দুই পুত্ৰ আৰু নাতিয়েকে মিলি মাৰপিট কৰি ঘৰৰ পৰা উলিয়াই দিয়াৰ অভিযোগ। ইয়াৰ উপৰিও সৰু ভাতৃ আৰু সৰু ভাতৃৰ বোৱাৰীয়ে বাধা দিবলৈ যোৱাত বেয়াকৈ মাৰপিট কৰি আঘাতপ্ৰাপ্ত কৰি গলৰ সোণৰ চেইন কাঢ়ি লোৱাৰ অভিযোগ। ঘটনা সন্দৰ্ভত পিতৃয়ে দুই পুত্ৰ কমল চক্ৰৱৰ্তী, অমল চক্ৰৱৰ্তী আৰু নাতিয়েক সাগৰ চক্ৰৱৰ্তীৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত গোচৰ ৰুজু কৰে। সংবাদ মাধ্যমৰ আগত পিতৃয়ে ন্যায় বিচাৰি হুকহুকাই কান্দি উঠে। আপনার নাম? আপনার নাম কি? আমার নাম লাল চক্রবর্তী। কি হয়েছে? আমার বাড়িতে খুব অশান্তি, আমাকে খুব মারধর করে, আমি আর থাকতে পারি না। আমি অনেকদিন যাবৎ ঘুরতেছি, আর কতদিন ঘুরবো? আমার ছোট ছেলেকে নিয়ে আমি বাড়িতে, ছোট ছেলে বউ নিয়ে, ছোট ছেলের ফ্যামিলি নিয়ে আমি যেন বাড়িতে বসবাস করতে পারি, এবং আমার সোনা দানা যা আছে আমার হাতে যেন পাই, এবং আমার চেন, গলার চেন আমি যেন পাই। আমি খুব কষ্টের ভিতরে, আমি খুব কষ্টের ভিতরে। আমাকে ওই বড় নাতি আমার নাক মুখ ধরে, বড় ছেলে আমাকে। নাম কি? বড় ছেলের নাম কি? পর 2-3 দিন মারছে। আমি আসছি। ছেলের নাম কি? অমল আপনাকে আর অলোক চক্রবর্তী। কয়জন ছেলে আপনাকে মারছে? 3 দিন মারছে। কয়জন ছেলে আপনাকে মারছে? একটাই ছেলে মারছে? হ্যাঁ, বড় ছেলেই মারছে। বড় ছেলেই মারছে। বড় ছেলে আর ছোট বড় নাতি আমাকে নাক মুখ বন্ধ করে আমাকে মারছে। আমার কেস দিছেন? হ্যাঁ, আমি কেস দিছি, প্রশাসনে কেস দিছি। ধুবড়ী সদর থানায় কেস দিছেন? হ্যাঁ, কার নামে দিলেন? 3 ছেলের নামেই, অমল, কমল, শ্যামল। কেসটা কার নামে দিছেন? বড় ছেলে কি নাম? অমল চক্রবর্তী। আর কার নামে দিছেন? হ্যাঁ, আর কার অলোক চক্রবর্তী। নীলিমা চক্রবর্তী। কি হয়েছে? কি হয়? আপনার কি হয়? আমার শ্বশুর হয়, আমার ঘর শ্বশুরের নাম কি? অমৃতলাল চক্রবর্তী। কি হয়েছে? আমার শান্তিনগরত ঘর, শ্বশুরের ঘর শান্তিনগরত। মই শান্তিনগৰৰ মোৰ শ্বশুৰৰ ঘৰত কালি আহিছোঁ। শ্বশুৰক 2 মাহৰ পৰা মোৰ তাতে আছে। মই বিলেচিপাৰা ভাড়া ঘৰত থাকোঁ। এটা ল'ৰা এটা ছোৱালী লৈ তাত বিহাত বিৰাট কষ্ট কৰি তাত আছোঁ। কিন্তু শ্বশুৰ 2 মাহৰ পৰা মোৰ ওচৰত আছে। মোৰ ওচৰত যাই কৈছে যে তাৰ ডাঙৰ ল'ৰা, নাতি, বোৱাৰী আৰু মাৰপিট কৰিছে, তাৰ গয়না গাঁঠি, শাশুড়িৰ গয়না গাঁঠি গোটেইখিনি ৰাখিছে, তাক একো জিনিসে নাগে হাতত। সেইকাৰণে সেইবিলাক কথা নিয়ে ঘৰৰ কাজিয়াতে মাৰপিট হৈছে, আৰু শ্বশুৰ মোৰ ওচৰত গৈছে। মোৰ পৰা আহি তেওঁ কেছ কৰিছে। তাক মই লগত আহিছোঁ, সাহায্য কৰিছোঁ কেছ কৰাত দেউতাকৰ। সেইকাৰণে মোৰ এটা দোষ মোৰ ভাসুৰে ওলাইছে। এতিয়া কালি মই আহিছোঁ, থানাত মাতিছে, শ্বশুৰক লৈ আহিছোঁ। থানাৰ পৰাই আমাক ঘৰত পঠাই দিছে যে নিজৰ ঘৰত যোৱা। শ্বশুৰক লৈ ঘৰত গৈছোঁ। ঘৰত যোৱাৰ পিছত মোৰ ডাঙৰ ভাসুৰ অমল চক্ৰৱৰ্তী, সৰু ভাসুৰ কমল চক্ৰৱৰ্তী আৰু সৰু ভাস্তাই সাগৰ চক্ৰৱৰ্তী মোক ধৰি বাটত ফেলে আৰু মোৰ হাজবেণ্ডক ধৰি মাৰি পেলাই মোক এইবিলাক ফাটে দিছে, মুখ ফাটে দিছে, চোখ এই জায়গা নীলা ফেলে দিছে, আৰু মূৰত কমলার সাগর মারছে। মূৰৰ চুলি ধৰি ঘূৰাই মূৰত পা দি ঘূৰাই মোৰ ভাসুৰে মোক বহুত মাৰিছে। বুকে এতিয়া কেস দিছি, মেডিকেল কৰিছোঁ। কার নামত কেস দিছে? মোৰ ভাসুৰৰ নামত, মোৰ ভাস্তাৰ নাম কি? অমল চক্ৰৱৰ্তী, কমল চক্ৰৱৰ্তী, সাগৰ চক্ৰৱৰ্তীৰ নামত মই কেছ দিছোঁ। মোৰ গলৰ সোণাৰ চেইনটো আছিল। কমল চক্ৰৱৰ্তীয়ে মোৰ গলৰ পৰা সোণাৰ চেইনটো টানি লৈ পকেটত সোমাব লৈছিল। মই তাৰ হাতত ধৰিব বিচাৰিছোঁ। তেওঁ মোৰ হাতত ভৰিৰে দি পাৰা দি ধৰি, মই যাতে নিব নোৱাৰি, তেওঁ মোৰ গলত চেইনটো পকেটত সোমাই লৈছে। 1 ভৰিৰ চেইন আছিল মোৰ গলত, একটু লকেটো আছিল। আপুনি কি বিচাৰে? এতিয়া মই বিচাৰোঁ পুলিচৰ ওচৰত কেছ দিছোঁ। আজি 24 ঘণ্টা হ'ল, এতিয়ালৈকে একো ইনকুৱাৰীও হোৱা নাই। তেওঁৰ যে মোৰ শ্বশুৰীৰ নামত মাটি, মোৰ এখন শ্বশুৰী নাই। মোৰ দেউতাইতো সেই ঘৰৰ মালিক। দেউতাই চাইছে যে মই 3 ল'ৰাকে মোৰ ওচৰত ৰাখিম। এটা ল'ৰাই মোক মাৰে, আৰু বাকী 2টা ল'ৰা থাকিলেতো দেখিব। তেখেতক কিমান দিন আছে? দেউতাই কৈ আছে মোক আজি শ্বশুৰী মাৰা যোৱাৰ পিছত 9 মাহমান হ'ল। এই 9 মাহৰ পৰাই মাৰি আছে। মোৰ ঘৰতো যায় 2 মাহ 1 মাহ পৰ বেলেগ ঠাইতো গুচি যায়। এনেকৈ সেই 1 বছৰৰ মান চলি আছে। মই এতিয়া বিচাৰিছোঁ মোৰ ঘৰখনত যাতে মোক সোমাই দিব ব্যৱস্থা কৰে। মই বিলেচিপাৰাত ভাড়া থাকি ল'ৰা ছোৱালীক পঢ়া-শুনা কৰি আৰু মই সংসাৰ মেইনটেনেন্স কৰিব নোৱাৰা হৈছোঁ। এতিয়া মই বিচাৰিছোঁ দেউতাৰ লগত, বাকী ভাই বোৱাৰীৰ লগত মই মোৰ নিজৰ ঘৰত যাতে সোমাব পাৰোঁ, এইটো যাতে প্ৰশাসনে মোক
ব্যৱস্থা কৰি দিয়ে, এইটো অনুৰোধ প্ৰশাসনৰ ওপৰত অনুৰোধ থাকিল।